আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 2025 বৰ্ষৰ জুলাই মাহটোত কেনেধৰণৰ ধনাত্মক ফলাফল লাভ কৰিব তাৰে বৰ্ণন। এইবাৰ মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি শুভ আৰু ইতিবাচক হ'ব, কিন্তু সময়ৰ বাবে চলি থকা সমস্যাবোৰ তাৰ পৰা আপুনি সাৱধান হ'ব, যিয়ে আপোনাক বহুত সকাহ দিব। আপোনাৰ কাৰ্যকলাপ আৰু ব্যক্তিত্বত উন্নতি হ'ব, যিয়ে আপোনাক আপোনাৰ ক্ষেত্ৰখনত আকাংক্ষিত সফলতা লাভ কৰাত সহায় কৰিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আপোনাৰ আধিপত্য বৃদ্ধি পাব, যিয়ে আপোনাক সমাজত সন্মান আৰু প্ৰতিপত্তি দিব। ইয়াৰ বাহিৰেও আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰৰ সমস্যা সমাধানৰ সুযোগ পাব, যিয়ে আপোনাক আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰিব। ধৰ্মীয় কাম কাজত সময় কটোৱাৰ দ্বাৰা আপুনি মানসিক শান্তি আৰু আধ্যাত্মিক শক্তি লাভ কৰিব। এতিয়া আপুনি জানি লওক যে আপুনি এই সময়ত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। মীন ৰাশি ব্যক্তিসকলৰ বাবে এই সময় উত্থান পতনেৰে ভৰি থাকিব পাৰে, য'ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। ব্যক্তিগত সম্পৰ্কত প্ৰসাধন সামগ্ৰীৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ সম্পৰ্কত এটা বিভাজনৰ সৃষ্টি কৰিব পাৰে। সেয়েহে আপোনাৰ সম্পৰ্কত সংবেদনশীলতা আৰু বুজাবুজি পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও আপুনি চিন্তা কৰি আপোনাৰ আৰ্থিক সিদ্ধান্ত ল'ব লাগিব, কাৰণ অপচয়কাৰী কামত ধন খৰচ কৰাৰ সম্ভাৱনা আছে। আপুনি হয়তো মাটি বা বাহন ক্ৰয়ৰ বাবে এটা ডাঙৰ ঋণ ল'বলগীয়া হ'ব পাৰে। গতিকে আপুনি বজাৰ কৰাৰ পৰিকল্পনা কেৱল আপোনাৰ আৰ্থিক অৱস্থাৰ কথা মনত ৰাখি কৰক। সাৱধানতা আৰু সাৱধানে সিদ্ধান্ত ল'ব পাৰে আপোনাৰ আৰ্থিক স্বাস্থ্য বজাই ৰাখিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই সময়ত কঠোৰ পৰিশ্ৰম আৰু সফলতা আপোনাৰ ব্যৱসায়ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ'ব। আপুনি যিমানেই কষ্ট কৰিব সিমানেই ভাল ফলাফল পাব। ইয়াৰ লগতে নতুন আয়ৰ উৎস সৃষ্টি কৰা হ'ব, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে আপুনি আপোনাৰ বিজ্ঞাপন আৰু অধিক বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ সামগ্ৰী বা
সেৱাসমূহৰ প্ৰৱেশ বৃদ্ধি হোৱাই নহয়, আপোনাৰ যোগাযোগো বৃদ্ধি হ'ব, যিয়ে আপোনাৰ ব্যৱসায়ক নতুন সুযোগ দিব। ইয়াৰ উপৰিও বিদেশলৈ যাব বিচৰা ব্যক্তিসকলৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত তেওঁলোকে নতুন অভিজ্ঞতা আৰু সুযোগ পাব। উন্নত কামৰ বাবেও উন্নত কৃতিত্ব লাভ কৰিব, যিয়ে তেওঁলোকক কেৰিয়াৰ আগবঢ়াই নিয়াত অতি সুযোগ প্ৰদান কৰিব। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই সময় হ'ব পাৰে আপোনালোকৰ পৰিয়াল আৰু আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰাৰ সময়। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কটো মিঠা আৰু মৰমীয়াল হ'ব, কিন্তু যিকোনো হঠকাৰিতা বা শিশুৰ নেতিবাচক মনোভাৱে আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে। গতিকে আপোনাৰ সন্তানৰ সৈতে সংবেদনশীলতা আৰু বুজাবুজি প্ৰৱৰ্তন কৰাটো অতি প্ৰয়োজন হ'ব। ইয়াৰ বাহিৰেও প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰক, কাৰণ খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনাৰ সম্পৰ্কবোৰ নষ্ট কৰিব পাৰে। আপোনাৰ সম্পৰ্কত আত্মবিশ্বাস আৰু বুজাবুজি বৃদ্ধি কৰিবলৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা বা আপোনাৰ বিশেষ মানুহখিনিৰ সৈতেও মুকলিকৈ আৰু সৎভাৱে কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই সময় হ'ব পাৰে মীন ৰাশি ব্যক্তিসকলৰ বাবে নিজৰ আত্মবিশ্বাস আৰু আত্মশক্তি বজাই ৰখাৰ সময়। কেতিয়াবা আত্মশক্তিৰ অভাৱৰ বাবে আপোনাৰ আত্মবিশ্বাস লৰচৰ কৰিব পাৰে, যিয়ে আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব। গতিকে নিজৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ আত্মবিশ্বাসৰ কাম কাজত যোগদান কৰক। ইয়াৰ উপৰিও মানসিক স্থিতিশীলতাৰ বাবে ধ্যান কৰাৰ কাৰণ ই আপোনাৰ মনটোক শান্ত আৰু সুস্থিৰ কৰি ৰখাত সহায় কৰিব। নিয়মীয়া ধ্যানৰ নাই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপুনি আপোনাৰ জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ অধিক সক্ষম হ'ব। এতিয়া আপুনি জানি লওক, এই 2025 বৰ্ষৰ জুলাই মাহটোত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব তাৰ এই তথ্য। আত্মবিশ্বাসী কাৰ্যকলাপ বজাই ৰাখক। আপোনাৰ মনৰ স্থিৰতাৰ বাবে নিয়মীয়া ধ্যান কৰক। পৰিয়াল আৰু প্ৰেমৰ সম্পৰ্কত সংবেদনশীলতা আৰু বুজাবুজিৰ প্ৰৱৰ্তন কৰক। শিশুৰ সৈতে মুকলিকৈ আৰু সৎভাৱে যোগাযোগ কৰক। ব্যৱসায়ত সিদ্ধান্ত আৰু চিন্তাধাৰণা সঠিকভাৱে লওক। সাৱধানে সিদ্ধান্ত লওক আৰু অসাৰভাৱে টকা খৰচ কৰাৰ পৰা আপুনি বিৰত থাকক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো
খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও যদি সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।